যোৱাকালি ৰাতি মানে আজি ৰাতিপুৱা আৰু 2:30-3টামান বজাত আমাৰ গড়চুক থানাৰ ওচি ইন্সপেক্টৰ ময়ূৰজিৎ গগৈ তেখেতলৈ এটা ইনফৰমেশ্যন আহিলে যে বৰাগাঁও অঞ্চলৰ মানুহখিনিৰ মাজত এটা ভিডিঅ' চাৰ্কুলেট হৈ আছে হোৱাটছএপৰ যোগেদিয়ে যোন ভিডিঅ'টোত মানুহ এগৰাকীক মানে দলবদ্ধ ধৰ্ষণ কৰি থকা দেখা পোৱা গৈছে মানে প্ৰায় 8-9জনমান মানুহ আৰু এগৰাকী মহিলা আৰু তেওঁৰ লগত মানে গাত কাপোৰ কানি নাই আৰু মানে সেই আৰু ভায়োলেন্টলি তেওঁৰ লগত সেক্সুৱেল এছল্ট চলি আছে তেনেকুৱা এটা ভিডিঅ' চাৰ্কুলেট হ'ল আৰু সেইটো আমাৰ ওচিৰ হাতত আহি পৰিলে তেতিয়া ইমিডিয়েটলি আমাৰ গড়চুক থানাৰ টীমে ভিডিঅ'টো পাই তাত বহুত কেইজন ল'ৰাৰ মুখকেইখনো ওলাই আছিলে তেতিয়া ইমিডিয়েটলি আমাৰ টীম ৰাতি 3-3:30 বজাতে বৰাগাঁও অঞ্চললৈ গৈ পেলাই অলপমান এনকুৱাৰী আৰম্ভ কৰিলে আৰু আইডেণ্টিটি 2জনমান মানুহৰ ওলালে এতিয়াই 2-3জন মানুহ ধৰিলে আৰু তাৰপিছত অপাৰেশ্যন চলাই গুৱাহাটীৰ বিভিন্ন ঠাইত মোষ্টলি জালুকবাৰী গড়চুক আৰু এজন মানুহ নুনমাটি এই তিনিটা জেগাৰ পৰা আমি ইতিমধ্যে 7জন মানুহ ধৰিবলৈ সক্ষম হৈছোঁ আৰু এই 7জন মানুহ সেই ঘটনাস্থলীত আছিলে আৰু প্ৰিলিমিনাৰী এনকুৱাৰীত যোনটো বস্তু আমি গম পাইছোঁ যে ঘটনাটো সংঘটিত হৈছিলে 17 নৱেম্বৰ সেই সময়ত ৰাস মহোৎসৱ চলি আছিলে আৰু এই গোটেইকেইটা ল'ৰা মানে ৰাস চাবলৈ আহিছিলে ওচৰতে থাকে বৰাগাঁও অঞ্চলৰে ল'ৰা তো তাহাঁতি ৰাস চাই থকাৰ সময়তে নিজৰাপাৰ বৰাগাঁও অঞ্চল ওচৰত আছে নিজৰাপাৰ বুলি জেগা এটা তাতে দুৰ্গা মন্দিৰ এটা আছে অলপ পাহাৰৰ ওপৰত দুৰ্গা মন্দিৰটোৰ ওচৰলৈ গৈছিলে কিছুমানে মদ খাবলৈ গৈছিলে কিছুমানে কিবা ড্ৰাগছ খাবলৈ যোৱা বুলি কৈছিলে আৰু লগতে এজন ল'ৰাই মহিলা এগৰাকীক লৈ আহিছিলে তালৈ আৰু গোটেইকেইজনে মিলি পেলাই মহিলাগৰাকীৰ লগত সেক্সুৱেল এছল্ট কৰিলে আৰু গেং ৰেপ কৰিলে আৰু লগতে এজনে ভিডিঅ' বনালে যোনটো ভিডিঅ' পিছত ভাইৰেল হৈছে আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এই গোটেইখিনি যেতিয়া আমি পোৱা গ'লোঁ মানে 7জন মানুহৰ 100% ইনভলভমেণ্ট আমি দেখিছোঁ আৰু 2জনমান মানুহ আমি পাইছোঁ নাম তেওঁলোক পলাতক হৈ আছে আমাৰ অপাৰেশ্যন এতিয়াও বৰ্তমান চলি আছে আৰু এই মানে যথেষ্টখিনি এভিডেঞ্চ আমি পাইছোঁৱেই আৰু এটা কথা খালি ভিক্টিম যোনগৰাকী মহিলা তেওঁৰ আইডেণ্টিটিটো আমি এতিয়ালৈকেও ধৰিব পৰা নাই সেইটো আমি চাই আছোঁ যেতিয়া আইডেণ্টিটিটো আমি পাম তেতিয়া আমি এটা কেছ ল'ম বা যদি আমি বিচাৰিও নাপাওঁ যিহেতু আমি ভিডিঅ'টো পায়ে গ'লোঁ আমি এটা নিজাববীয়াকৈ এটা গোচৰ ল'ম আৰু আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু ফাৰ্ডাৰ আমি ইনভেষ্টিগেশ্যন চলাই আছোঁ যাতে কেছটো প্ৰপাৰলি আমি বিল্ড কৰিব ল'ৰাকেইজন গোটেইকেইজন 18 পৰা 22 বছৰ তেনেকুৱাৰ ভিতৰতে চবতছে সৰু ল'ৰাজন 18 বছৰ আৰু চবতছে ডাঙৰজন 23 বছৰ তেওঁৰ নামকেইটা হ'ল এজন হৈছে কুলদীপ নাথ এজন বিজয় ৰাভা তাৰপিছত পিংকু দাস গগন দাস সৌৰভ বড়ো মৃণাল ৰাভা আৰু দীপাংকৰ মুখীয়া এই গোটেইকেইজনে জালুকবাৰী তেতেলীয়া আৰু বৰাগাঁও এইখিনি অঞ্চলতে বসবাস কৰে আৰু বিভিন্ন ধৰণৰ কাম কৰে যাতে কোনোবাই কৈছে তেওঁলোকে ৰাস্তাৰ PWDৰ লেবাৰ কাম কৰে কোনোবাই ডেলিভাৰী বয় তেনেকুৱা টাইপৰ কাম কৰা ল'ৰা মাষ্টাৰ মাইণ্ড হিচাপত মানে যোনে মানে সেক্সুৱেল হেৰাছমেণ্ট সেক্সুৱেল এছল্ট কৰা বুলি কৈছে মানে যোনটো আমাৰ পেনিট্ৰেটিভ সেক্সুৱেল এছল্ট যোনে কৰিছে সেক্সুৱেল ইণ্টাৰক'ৰ্চ যোনে কৰিছে তাৰে 3জনৰ নাম আমি পাইছোঁ তাৰে এজন আমাৰ হাতত আছে আৰু 2জন আমি আইডেণ্টিফাই কৰিছোঁ আৰু বাকী যোনজনে ভিডিঅ' কৰিছিলে তেওঁকো আমি পাইছোঁ আমি একজেক্টলি কোনে কি কৰিছিলে সেইটো এতিয়া ক'ব বিচৰা নাই কিন্তু গোটেইখিনি ইনভলভমেণ্ট আৰু গোটেইখিনি এভিডেঞ্চ আমি অলৰেডি ইতিমধ্যে পাইছোঁ আৰু এইটোৰ লগত মানে আমি যেতিয়া গোচৰটো আমি ৰুজু কৰিম তেতিয়া গেং ৰেপৰ ছেকশ্যনছো থাকিব আৰু IT এক্টৰ ছেকশ্যনো থাকিব কাৰণ এইটো এটা অশালীন ভিডিঅ' এটা যিহেতু শ্বেয়াৰ কৰিছে আৰু মই এই সংবাদ মাধ্যমৰ দ্বাৰা এইটোও জনাব বিচাৰোঁ যে কোনোবাই যদি এনেকুৱা ভিডিঅ' পাইছেও ক'ৰবাৰ পৰা আহিও যদি কৰিছে কোনেও যাতে ফাৰ্ডাৰ এইটো শ্বেয়াৰ নকৰে কাৰণ এইটো এটা মহিলা এগৰাকীৰ প্ৰাইভেচিৰ কথা সেইকাৰণে আমি কোনোবাই যদি পঠায়ো কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো এটা অপৰাধ আৰু কোনেও যাতে এইটো শ্বেয়াৰ নকৰে বৰ্তমান আমি 2জনৰ নাম পাইছোঁ কিন্তু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আৰু যদি ওলায় তেতিয়া পিছত তাৰে ভিতৰত এজনে এই ছোৱালীজনীক লৈ আহিছিলে মানে এইটো অঞ্চলতে বৰাগাঁও জালুকবাৰী এইটো অঞ্চলতে থকা বুলি আমি গম পাইছোঁ ইতিমধ্যে আমি সেইকাৰণে লোকেলি অলপ এনকুৱাৰী কৰি আছোঁ তেওঁ মহিলাগৰাকী এইখিনিতে থাকে কিন্তু একজেক্টলি ক'ত থাকে নাজানো কিন্তু মানুহে দেখা পাই থাকে আৰু মানে মানে কনচেনচুৱেলি আহিছিলে একেলগে ফুৰিব অহাৰ নিচিনাকৈ আহিছিলে যিহেতু কৈছোঁ ৰাস চলি আছিলে ৰাস চাম বুলি লগত লৈ আহিছিলে আৰু যোনজন মানুহ তেখেতৰ ঘৰলৈকে লৈ আহিছিলে তাৰপিছত ঘৰৰ পৰা গৈ পেলাই সেই লোকেশ্যনটোলৈ গৈছিলে য'ত বাকীকেইজন ল'ৰাকো মাতি দিলে তেতিয়া এই ঘটনাটো সংঘটিত মুছলমান সম্প্ৰদায়ৰ মহিলা বুলি জানিব পৰা গৈছিল যি সময়ত ঘটনাটো সংঘটিত হৈছিল তেতিয়া কিন্তু হিন্দু অসত দেখিবলৈ পোৱা গৈছে
হয় সেইটো বস্তু আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতহে গম পাওঁ তেওঁ বিবাহিত মহিলা নে কি মহিলা কাৰণ সেন্দুৰটো আমিও দেখিছোঁ বাৰু ভিডিঅ'টোত কিন্তু সেইটো কাৰ মানে তেওঁ কাৰোবাৰ যদি হেৰি ৱাইফ হয় সেইটো আমি পিছতহে গম পাওঁ আৰু আমি খবৰ পাইছোঁ আৰু যথেষ্ট সেইটো দূৰত মানে পাহাৰীয়া জেগা আৰু মন্দিৰটো আছে আমি এতিয়া গম পাইছোঁ বস্তুটো আমি জেনেৰেলি আমাৰ তেনেকুৱা যোনবিলাক অলপ আগতীয়া জেগা আছে চবতে আমাৰ অপাৰেশ্যন মাজে সময়ে চলি থকা যায় কিন্তু তাত গাড়ী চাৰি যাব নোৱাৰে বা মানে সহজতে যোৱা নাযায় সেইকাৰণে এভৰিডে যোৱা নাযায় এইবিলাক জেগাত কিন্তু যেতিয়াই আমি যেনেকৈ খবৰ পাওঁ তেনেকৈ আমাৰ একশ্যনটো লৈ থকা হয় আৰু যিহেতু এতিয়া কথাটো ওলাই পৰিছে আমি আৰু ইম্পৰ্টেঞ্চ দিম ড্ৰাগছ মানে প্ৰায় যোনকেইজনক আমি ইণ্টাৰগেট কৰিছোঁ ৩-৪জনে মদৰ বটল লৈ তাত মদ খাব গৈছিলে আৰু ৪-৫জনে কিবা ভাং লৈ গৈছিল বুলি কৈছিলে তো মানে অলপ এডিক্টেড মানুহখিনিয়ে তাত গৈ পেলাই যায় বুলি আমি গোটেইখিনি ক্ৰাইম হিষ্ট্ৰী এতিয়ালৈকে আমি পোৱা নাই এতিয়ালৈকে দিয়া নাই যেতিয়ালৈকে নিদিয়ে আমি নিজাববীয়াকৈ গোচৰ মহিলাগৰাকী এতিয়া কি কেনে আছে তেখেতৰ স্বাস্থ্য পৰীক্ষা আমি এতিয়ালৈকে আইডেণ্টিফাই কৰিব পৰা নাই আইডেণ্টিফাই কৰিলেহে মহিলাগৰাকীক আমি সোধ কৰিম বা তেওঁক এক্সামিন কৰা যাব মেডিকেল এক্সামিনেশ্যন তেনেকুৱা একো কাৰণ আমাৰ একদম টাইট এভিডেঞ্চ আছে কাৰণ ভিডিঅ'টোত তেওঁলোকৰ মুখীখনেই ওলাই আছে তো তাতকৈ বেছি এভিডেঞ্চ আমাক নালাগে তো তেওঁলোকে কোনো আইনৰ সুৰুঙালৈ সাৰি যাব নোৱাৰিব আপোনালোকৰ অভিযান চলি আছে এতিয়া অভিযান গুৱাহাটীৰ বিভিন্ন জেগাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত